নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ এটা খালত, মানে মাছ এৰি দিয়া খালত। আপোনালোকে এই খালটো চাওক, এই খালটো ক'ত থাকিব পাৰে? এই খালটো আচলতে সাধাৰণ খাল নহয়, আৰু এই খালটোত মাছ এৰি দিয়া খাল নহয়। এই খালটো হৈছে ক'ত জানানে? আপোনালোকক ভালদৰে কৈ আছোঁ, আপোনালোকে ভালদৰে শুনিব। মই আছোঁ একদম কলেজালৰ যিখন মানে অভাৰ ব্ৰিজ, মানে নতুন কৰি বনাইছে এই দলংখন, মানে এই দলংখন এতিয়ালৈকে এখন যান বাহন তাৰমানে এতিয়ালৈকে এই দলঙৰ ওপৰেদি যোৱা নাই। প্ৰায় 2.5 কিলোমিটাৰ ৰাস্তা একদম দেওদৰক গেলি, কলেজালৰ পৰাই মানে দেওদৰক গেলি। মানে যোৱাকালি মানে মই এটা নিউজ দেখা পালোঁ, দেখা পাই পেলাই ময়ো আহিলোঁ। মই এতিয়া তাৰমানে গাঁতাটোত আছোঁ হা, গাঁতাটোৰ কাহিনীটো কৈ আছোঁ। এখন JCB দি মানে গাঁতাটো খান্দি গৈছে। খান্দি যাৱাৰ পাছত মানে মই দেখিলোঁ, দেখাৰ পিছত মানে JCB এখন পুৰা ফাই মানে গুচি গৈছে। JCB এখন গুচি গ'ল, আৰু এই গাঁতাটোত এখন যান বাহন চলা নাই, এখন বাইক চলা নাই, ডাঙৰ গাড়ী চলা নাই। এই ৰাস্তাটো কি কাৰণত বহি গ'ল? আচ্ছা, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামা, আপুনি এই ৰাস্তাটো শুভ আৰম্ভণি নকৰাওঁতেই এই ৰাস্তাটোৰ অৱস্থাটো একেবাৰে বেয়া হৈ গ'ল। কি কাৰণত বহি গ'ল? গৰু ছাগাল গেলি সতি বুলি আৰু এনেকৈ বহি গ'ল নে? বহি যাবাতো নৰে। মানে ঠিকেদাৰে কামগিলাখন মানে বহুত ফালতুনি কৰি কৰিছে কামগিলা, কাৰণ মামাৰ বদনাম, মামাই ঠিকেই দিছে, মানে ঠিকেদাৰে কৰিছে, মানে ৰাস্তা বহি গৈছে। কি কাৰণত এই ৰাস্তাটো মানে বহি গ'ল? মানে যোৱাকালি মই নিউজত দেখিছোঁ এই ৰাস্তাটো বহুখিনি হৈছে, মানে আগত দেখিলোঁ মানে কিছুমান মানে জ্বালাই কৰিছে, মানে জ্বালাই আজি মানে ট্ৰেক্টৰেদি বহি দিছে। জ্বালাই কৰা আহিলে মানে ফাটা মিলে কিবা হৈ গৈছে, আৰু আগত দেখি বেৰিকেড লাগি আছে, মানে বেৰিকেডৰ ফালেদি মানে কোনো ধৰণৰ মানে গাড়ী আহিবই নোৱাৰে। আমি ভাবি আছিলোঁ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই মানে এইখন দলং মুকলি কৰিব, গতিকে এইখন দলং এতিয়ালৈকে মুকলি কৰাই নাই। মুকলি নকৰাওঁতে মানে ৰাস্তাটোৰ অৱস্থা বেয়া, খুবেই বেয়া। এইখিনি জেগাত নহয়, আগত আৰু আছে, আপোনালোকক মই দেখাব চেষ্টা কৰিম, মানে আজি জ্বালাই কৰিছে, মানে আলকাট্ৰা মাৰি পেলাই তাতে জ্বালাই কৰা আছে। আৰু এই গাঁতাটো কিছু সময়ৰ আগমুহূৰ্তত তাৰমানে এখন JCB দি অকণমান খান্দি পেলাই থৈ গৈছে। চাগাইজ মই আমি চামি দেখোঁ এইটো গাঁতা, যিখন দলং মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই এইখন দলং আমি ভাবি আছোঁ যে মুকলি কৰিব, কেইনে কৰিব। আমি এইখন দলঙৰ মানে ভিডিঅ' বনাম। আজিলৈকে মুকলি নকৰাওঁতে মানে যোৱাকালি আমি নিউজত পাই গ'লোঁ যে বাইহাটা চাৰিআলিত যিখন মানে অভাৰ ব্ৰিজ বনাইছে, দলংখনৰ অৱস্থা খুবেই বেয়া। আৰু এনেকুৱা বেয়া এই ৰাস্তাটোত আপোনালোকক দেখুৱাইছোঁ, চব মধুৰ বতালে পৰি আছে এই ৰাস্তাটো, মানে ভেলুলেছ হৈ গৈছে। মই সেইফালৰ পৰা চাইকেল লৈ আহিলোঁ, মই আছোঁ, এনেকুৱা মধুৰ বতাল মদ খাই আৰু ৰাস্তাটোত নলয়, মানে মধুৰ বতালৰ কাৰণে মানে চাইকেলো চলাব নোৱাৰি, এনেকুৱা অৱস্থা। মামা কিবা যদি ভুল ভ্ৰান্তি হৈছে আপুনি, মই আপোনাৰে মানুহ, মামাৰে মানুহ, মামা ক্ষমা কৰি দিব। চাওক গাইজ, ফাইনেলি নতুন ৰাস্তাটো মানে JCB দি খান্দি আছে। বৰ্তমান এতিয়ালৈকে এই ৰাস্তাটোত মানে আহিন যাহিন কৰা নাই, কোনো এখন গাড়ী আহিন যাহিন কৰা নাই। বৰ্তমান ৰাস্তাটোৰ খুবেই অৱস্থা বেয়া। ফাইনেলি JCB দি খান্দি আছে, আৰু এতিয়া মানে মই ভিডিঅ' কৰি থকা অৱস্থাত মানে খান্দাটো বন্ধ কৰিছে। আপোনালোকে চাওক গাইজ, যোৱাকালি মই নিউজত পাইছিলোঁ এইটো ৰাস্তা। বৰ্তমান এই ৰাস্তাটো এতিয়াও মুকলি কৰা নাই, বৰ্তমান ৰাস্তা চেজ হ'বলৈ ধৰিছে। চাওক গাইজ, পুৰা গাঁতা। ফাইনেলি নতুন দলং বনাইছে, প্ৰথম বছৰতে চলাব।